মনত ভল লৈ মনত শক্তি লৈ ৰাইজৰ আশীৰ্বাদ লৈ আজি বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু AIDF দলে আজি এই মানুহৰ প্ৰতি আজি মানৱতা দেখুৱাই তেখেতে যিমান সহায়ৰ হাত বঢ়াইছে আজি অসমত আপোনালোকে দেখাওক যে এনেকুৱা মানুহ আৰু এজন পলিটিক্স লিডাৰ আৰু ৰাজনৈতিক নেতাসকল আন এজন আছে নেকি আপোনালোকে AIDF দলে সংখ্যালঘুৰ বাবে যিখিনি কৰিছে আন কোনো দলেও কৰা নাই আজি বিভিন্ন সমস্যাৰ হৈ মাত মাতিবলৈ হলে আজি বিভিন্ন সহায়ৰ হাত আগবঢ়াবলৈ দিলে একমাত্ৰ AIDFৰ বাহিৰে আৰু কোনেও আগবাঢ়ি নাহে আজি কংগ্ৰেছৰ যদি কথা কওঁ আপোনালোকে চাই আছে আজি চাক উচ্ছেদৰ ক্ষেত্ৰত আজি কেইজন মানুহক তেখেতে সহায় কৰিছে গড়ক খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ মাটি বাৰী সকলো সা সম্পত্তি যিমান আছিল সব ব্ৰহ্মপুত্ৰত যা গৈছে আৰু সেই সকল পৰিয়ালক আজি যদি কংগ্ৰেছ চৰকাৰে সেই সকল মানুহক যদি সহায়ৰ হাত আগবঢ়ালে আজি সেই সকল মানুহ আজিৰ দিনত লাঞ্ছিত বঞ্চিত কেতিয়াও নহলে হয় কিন্তু বৰ্তমান সময়ত লাঞ্ছিত বঞ্চিত হোৱাৰ মূল বস্তুটো হৈছে কংগ্ৰেছৰ কাৰণে আজি যিমান উচ্ছেদ হৈছে যিমান জগৰীয়া বিজেপি ঠিক সেই সমানেই জগৰীয়া হৈছে এই কংগ্ৰেছ আজি কংগ্ৰেছৰ দিনত যদি এই মানুহ সংখ্যালঘু মানুহৰ প্ৰতি বৰ্তমান যি অত্যাচাৰ জুলুম হৈছে সেই জুলুম কেইটা যদি এই কংগ্ৰেছ চৰকাৰে সমাধান কৰি দিলে হয় আজিৰ দিনত এই সকল মানুহে এই অসমৰ ভূমিত শান্তিৰে জীয়াই থাকিবলৈ তেখেতে সাহসেৰে জীয়াই থাকিবলৈ তেখেতে আজি লাঞ্ছিত বঞ্চিতৰ পৰা তেখেতে বাচি থাকিব পাৰিলে হয় কিন্তু আজিৰ দিনত আপোনালোকে যিমান দেখিছে একমাত্ৰ কংগ্ৰেছৰ কাৰণে আৰু সেই বস্তুটো সেই বিৰুদ্ধে আজি AIDF দলে মাত মাতি আহিছে আজি আইনী প্ৰক্ৰিয়াৰে হওক আজি আইনী যুঁজেই হওক আজি সুপ্ৰিম কোৰ্টেই হওক য'ত যাব লাগে আজি AIDF দলে এই সিদ্ধান্ত লৈছে মনত ভল লৈ মনত শক্তি লৈ ৰাইজৰ আশীৰ্বাদ লৈ আজি বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু AIDF দলে আজি এই মানুহৰ প্ৰতি আজি মানৱতা দেখুৱাই তেখেতে যিমান সহায়ৰ হাত বঢ়াইছে আজি অসমত আপোনালোকে দেখাওক যে এনেকুৱা মানুহ আৰু এজন পলিটিক্স লিডাৰ আৰু ৰাজনৈতিক নেতাসকল আন এজন আছে নেকি আপোনালোকে দেখাওক এবল মাত্ৰ AIDF দলৰ নেতাসকল ইয়াৰ বাহিৰে সংখ্যালঘু মানুহৰ প্ৰতি মৰম ভাল পোৱা কাৰো নাই কেৱল মাত্ৰ সংখ্যালঘু মানুহৰ তেখেতে ভোট বিচাৰিছে তেখেতে কেৱল মাত্ৰ তেখেতে ভোট আদায় কৰাৰ পিছত নিজৰ স্বাৰ্থ পূৰণ কৰাৰ পিছত তেখেতে এই সমষ্টি মানুহৰ দৰিদ্ৰ মানুহৰ তেখেতে খোজ খবৰ লবলৈ 1 মিনিট সময় নহয় তেখেতৰ সময় হৈ পৰে যেতিয়া ইলেকশন আহে ভোট দিবলৈ সেই সকলৰ মানুহৰ ভিতৰত সময় আজি 1500 টকা হাতত দি হাতেৰে পিঠবোৰ বলিয়াই দি মৰম দেখুৱাই তেখেতৰ আবেগিক কৰি তেখেতে মানুহৰ পৰা ভোট লৈ তেখেতে গুচি যায় 5টা বছৰ যে কি হৈছে নহৈছে সেই খবৰ কিন্তু অঞ্চল বা সমষ্টিবাসীয়ে কিন্তু খবৰেই নাজানে যে কোন MLA আছিল কি কৰিছে কি নহয় সেই কাৰণেই কও যে আজি সংখ্যালঘুৰ ওপৰত যদি চকু দিব লগা দলটো হৈছে আজি AIDF দল আজি AIDF দল যদি অসমত নাথাকিলে হয় তেনেহলে আপোনালোকে ইমানেই বিপদত থাকিলে হয় যি বিপদ আজি এই AIDFৰ কাৰণে আগবাঢ়িব পৰা নাই কাৰণ তেখেতে যিমানেই যুদ্ধ কৰিব লাগে কৰি আছে তেখেতৰ ফাইট আজি দুৰ্নীতিৰ বিৰুদ্ধে আজি তেখেতৰ ফাইট আজি অন্যায়ৰ বিৰুদ্ধে জুলুমৰ বিৰুদ্ধে আৰু সেইবিলাক সহায়ৰ হাত কেৱল মাত্ৰ আজি AIDF দলে দেখুৱাই আছে আজি আমি যে সকলোৱে তেখেতক আজি বঞ্চিত কৰি দিও তেনেহলে আমাৰ অৱস্থা কি হ'ব সেই কাৰণে সকলো ৰাইজক আমি বিনম্ৰ অনুৰোধ জনাম যে আপোনালোকে সকলোৱে মিলি আজি এই AIDF দলৰ নেতাসকল য'ত য'ত আছে য'ত য'ত সমষ্টিত আছে সকলোৱে বিপুলভাৱে জয় কৰা অনাগত দিনত এই অসমত একেবাৰে শান্তিৰ পৰিবেশ দেখা পাব কিন্তু আজি চৰকাৰৰ বিৰুদ্ধে শাসকীয় দলৰ বিৰুদ্ধে মাত মাতিবলৈ বিৰোধী দলৰ পক্ষৰ মানুহ আপোনালোকে বিচাৰি পায়নে বিচাৰি নাপায় কেৱল মাত্ৰ যদি মাত মাতে কেৱল মাত্ৰ AIDFৰ নেতাসকল তো এই সকলক যদি আমি বৰ্তমান চিনিব নোৱাৰো আজি সেই সকলক যদি আমি সুযোগ নিদিও তেনেহলে অনাগত দিনত আমি সংখ্যালঘু ৰাইজ সংখ্যালঘু মানুহ কিন্তু বহুত বিপদত থাকিম আজি AIDFক এনেই মানুহে বহুত মানুহ দেখা পাইছো যে গালি পাৰে কিয় পাৰে কাৰণ সেইকেইটা মানুহ হৈছে কেৱল স্বাৰ্থৰ বাবে আজি আপুনি হয় সংখ্যালঘু মানুহ কিন্তু আপুনি নিজৰ স্বাৰ্থৰ বাবে আজি AIDF দলক আপুনি গালি পাৰিছে আপুনি যে গালি পাৰিছে এনেই গালি পাৰা নিজৰ স্বাৰ্থৰ বাবে গালি পাৰিছে কাৰণ
AIDF দল কেতিয়াও স্বাৰ্থলোভী নহয়, নিস্বাৰ্থভাৱে ৰাইজৰ বাবে কাম কৰে। সকলো ৰাইজত আহ্বান জনাম যে আপোনালোকে সকলোৱে মিলি AIDF দলটোক সকলোৱে আগুৱাই দিয়ক আৰু সকলোৱে সমৰ্থন কৰক। আগন্তুক নিৰ্বাচনত আমি সকলোৱে একত্ৰিত হৈ বহু ভোটেৰে AIDF দলৰ নেতাসকলক বিপুল ভোটেৰে জয়ী কৰাম, ৰেকৰ্ড সংখ্যক ভোটেৰে জয়ী কৰাম। আৰু AIDFক ভাল পোৱাসকল, সমৰ্থন কৰাসকল এই ভিডিঅ'টো সকলোৱে তীব্ৰ গতিত শ্বেয়াৰ কৰক, সকলোৱে জনা উচিত।